হয় নামাৰিবা এই দিয়া হয় নামাৰিবা কোনে কোনে আছিলে বাহিৰত ফাগু আছিলে আৰু চিনাবু আছিলে তাৰপিছত গোবিন্দা ল'ৰাটো আছিলে আৰু তাৰপিছত কটীয়া কাৰ নাম সূৰ্য ওপৰত আছিলে ওলাইছিলে দোকানৰ পৰা তই বাহিৰৰ পৰা কেলে শিকাইছিলি ভৰিটো এইফালে দে এনেকা নাম বুলি কেলে শিকাই আছিলি তোৰ ভাই হয় নাই মইতো চাই আছো ন মই মনে মনে নিগনি বুলি কেনে গৈছো মই নাজানো এনেকে কৰে বুলি এহেতি মই নিগনি বুলি কেনে মানে দিম আৰু নিগনি ওলাই মই জানো আমাৰ দোকানত সেইটো কাৰণে গৈছো কালিৰ পৰা ইমান ধুনীয়াকে আমাৰে ঘৰত খাই মেলি আছে আকৌ হেতি সেইটো কৰিব লাগে নে আৰু গৈ পিনালি মাতিছে হয় না সবক বল খাব যাম বুলি মাতিছে নাই কোনটা কাৰণটো কি হৈছে লাজ লাগিছে নাই বায়ক সেইটো তহঁতি লাজ কৰিব লাগে হে বাইজনী ভুল কৰিলে বেলেগ কথা আছিলে হয় নাই কথাটো বাইজনীয়ে যে কান্দিছে সেইটো বেয়া লগা দুখ লগা কথা হয় নাই বায়েকে ভুল কৰিলে ভায়েকে দৌৰি যাব লাগে কিন্তু এনেকে ভায়েক হলে যে বাইজনীয়ে দুখ কৰিবলগীয়া হৈছে এইকেইটাও এতিয়াই ফাঁক কৰিছে এইবিলাক ইয়াৰ পৰা এনেকা উঠিছ নাই মই ইয়াক দেখিছো ইয়াৰ ভাইক দেখিছো মই বাকী বিলাকৰ ৰিস্ক নলওঁ এইটো এহেতি জানে মোৰ দোকানৰ বাকী উঠিছে চবে দেখিছে হয় নাই সব নিনি থৈছো মই সিহঁতক ধৰিবলৈ নাযাওঁ ই নহয় ই বাহিৰত শিকাই আছিলে ইয়াৰ ভাই আছিলে ভিতৰত ই ধুনীয়াকে শিকাই আছে মানে সি পাতলু সৰুকে আছে যে সোমাই দিছে তাক আকৌ সেই ফাঁক আৰু গৈ পিনালি লগৰ বিলাকক পইচাও দেখুৱাইছে আৰু বোলে খাম বুলি মাতিছেও বোলে তোমাৰ ভাই ভুল কৰিছে তুমি মুখ নবজাবা তোমাৰ ভাই ভুল কৰিছে নাই একদম মুখ নবজাবা ভুল কৰিছে ন ই দেখি পালে ন ওপৰৰ পৰা মানে তোরা দুজনে দেয় নাকি জানিবা ফাগুন আছে জানিবা কিন্তু ই শিকাইছে কেলে বাহিৰৰ পৰা দেখ কৰা মানুহৰ যিমান ভুল নাথাকে নহয় যোন মানুহটো দেখি থাকে তাৰ বেছি ভুল থাকে হয় তো সঁচা কথা ভিতৰত সোমাই গৈছিলে নেকি
হাতটো ভৰাই চুৰ কৰিছিলে বেনাৰটো তেনেকে ভৰিটো দি লৈছিলে অ সেই ফুটাটো এনেকে লাফাইছিল ফুট লাফাই 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 মই কি ধৰ নিকলালি লাফাইখন একো ধৰি নোৱাৰিলো মই একো নাই লোৱা যদি ও নাই লাফা তো ভাগলো কি জানে হা তাৰ তহঁতক কেলে মাতিলে খাম বুলি কেনে আৰু পইচা 20 টকা আছিলে ন তাৰ হাতত সতি 20 টকা নাই দেখি সবক পইচাও দেখুৱাইছে 20 টকা 20 টকা 20 টকা এটা তো মই দি গৈছিলো কতিয়া মোক মাৰ্বল কিনে বুলি 20 টকাটো আপুনি মোৰ পৰা ভাটাত মোহৰিক দিবলৈ লৈছে সেইটো ইয়াক দিলো ইয়াৰ পৰা লৈ কিনে মই আৰু তাক দিলো নাই নাই সেইকেইটা মই নাজানো মাৰ্বল আপুনি অহালৈকে মাৰ্বল কিনে কৈছে তেতিয়া মই নোৱাৰো মোৰ সময় নাই 20 টকা পইচা দিলো ততি খাবি বুলি আৰু ঘৰ পাবি মৰম কৰে লৰাকিনে কেনে দিতে না বে আছে রাত দিন তাই বুসায় হইরে তোরা এটা করবো না কি কেন করবো শুন আরে এইগুলা গুলো থাকলে যে ভুকে নাই মরিব ওটাও চিন্তা করবি আমি ডাইরেক্ট কথাই বলছি আমাকে ভাল পার বেয়া পা কারণ আমি ছোটলে এইগুলা ঘরে ডাঙর হয়েছে আমি জানি এই ইয়ার ভাই ভাইটো সোমাই গৈছিলে ভিতৰত এই বাহিৰত আছে কোন ফাঁকটা দেখলো ও যে উপর দিকে ফাঁকটা আছিলে দোকান ভিতৰত সোমোৱা নাই ওলাই গ'ল ইও আছে মই বহি আছো মই মিছা কথা নকওঁ বাৰু কি হ'ল খালি পইচাটো হয় নাই কৰা পইচা লৈ বাকী নাই চব কথা হেতি মিহসা মিছা কথা নকয় ফাগুনৰ কথা কৈছো নাইছে আমি 8 লাখ এতি যাহে আমি মনে মনে গৈ পিনি সোমাই মেলি আহিছো তোমাক নহয় ফাগুন এতি যাহে বাজাৰ যা এই মোৰ কান কথা वो खाता के भीतर के जमीन में माटी गाड़ के खड़ा होके पैसा ले नहीं कि নাই নাই एक हेपिया के कोनो 30 सेकंड ले माने भूटेक ले কি করে তাই ওসবের দোকান के ऊपर কি করে হইছিল তা আমাকে বল ফাগুন উঠিছিলে হ্যাঁ ওই উপরটা ছিল ফাগুন উঠিছিলে ফাগুনে কি শুরু কইলে আৰু পইচা চুৰ কৰিছিলে নি নাই কৰা ফাগুন এতিয়া তই যে চুৰ নাই কৰা কেলে পলাইছিল মই যে মাতিলো এই লাদেনৰ নাতিক পুৰিছে এইটো তই সোমাই আছিলি হয় নাই মই যে ঠিক দিছে ফাগুনক বিচাই কিনে তালে গলো এতিয়া আহিছো মই মাতিলো ये ने कितनी खाती है ফাগুন ফাগুন ওই গেলে বাজার গেলে সব মানুষ বলে হে দি গেলে घर लेके गए 7 लाख 5 लाख घर তো लेके যায় রে सुबह झुके झुके गए लेकिन ना किया रहा গহরি কাটে না কোম্পানি তো বিক্রি না হলে যে গহরি না ঘড়ি हां কাটে टोटल बंद है मना मैं गुटे जुटली असली गुटे गांव का बोल असली बाजार से ইয়াতে বহিম এবেলে নবহু ৰ ये नहीं सिकल है वो बोला मत ये नहीं सिकल যে গ্রামে কোলে নাই কিন্তু ও ধরে কিন্তু এই হইতো পারে কিন্তু ও কেকলো নাই वो आशा करे किंतु जे एदेका नाम भाई रहे मैं बोला मते माने जे हिया ठेंग देकर नाम हुआ देकर नाम আছো তই কি কলি একো চুৰ কৰা নাই কলে নহয় কলে কুৰকুৰিৰ কথা কৈছিলে নাই হে এতিয়া কুৰকুৰিৰ কথা কেনেকে ওলালে আৰু কোনোবা এজন আহিব তেতিয়া কব মই পইচাটো চুৰ কৰিছিলো আৰু ভয় কৰা মানুহ কোন আছে বাৰু ফাগুনে উলিয়াইছিল নি অকল কুকুৰি চুৰ কৰিছিল আৰু কিবা তো টিংটো উপর আছিল তই টিঙৰ কত উঠি আছিল আর এই তলত নামি গৈছিল এই চুৰ অথনি কৰিব কলে সোমাইছিল সোমাই সোমাই গৈছিল গৈছিলো ফাগুন আৰু মইতো ইয়াক ডাইৰেক্ট পাইছো অথনি কৈছে সোমাই গৈছিল মই আছে দে মই কি ফাঁচাই নাভিলে তই থাকি গলি তাত দোকানে অথনি কৈছে অথনি দুইটা ইয়াত সোমাই কলে গৈছিল ইও আছে দোকানে সোমাইছিলি প্ৰথম হি সোমালে ছেকেণ্ডত নাই নামি গলি কলে নাই ঐ? কলে নাই কোন বুঝ করে নাই কলে নাই প্ৰশান্ত কলে নাই দোকানত দুইজনে সোমাইছিলো বুলি ফাগুন সোমাইছিলে ফাগুন পইচা চুৰ কৰিলে 500 টাকা পয়সা দিছ না দেখিছ তো ফাগুন হাতত দেখিলি নি পইচা কাবা কেনেকা 500 দেখাই ফুৰিছিলি নেকি পয়সা হিসাব না জানে কিন্তু নাজানে পইচা হিচাপ নাজানে হ'ব পাৰে পইচা 20 টাকা পালে খালি না বাকি পয়সা থৈ দিব তোৰত কি কৰিছিলি সোমাইছিলি নি ভিতৰত দোকানটো ভিতৰে ঢুকিলি নি এইটো চাওকচোন আপুনিতো খুদ আছে बोल को आने के लगे ফাগুন গাঁৱত তাক সুধিছো ন ক'ত আছে ন কৈছে না টিকেট না হুতপুছ করলি না ও ফাগুন को ধরলি ফাগুন লাইন মে যাহে বোলে তাক এবাৰ কৈছে আপোনালোকে ইমান দেৰি ক'লে ই আছে ঠিক আছে সি আহিলে আমি ৰিক্সটো লৈ ল'ম সি আহি গ'ল নহয় এতিয়া ফাগুনৰ মতলবটো আপোনালোকে চাই ল'ব এইফালে নে কি কয় মনটো ফাগুন আছে না ফাগুন সিহঁতক আমি নাই দেখা নহয়
চিপছো চোৰ নাই কৰা বুলি কৈছিলে নহয় মনুদা, আপুনি শুনি আছিলে? হে? নাই নাই, আপোনালোকে মনে মনে থাকক, কোন আপোনালোকে একদম মিছা মাত মাতিব। দাদু হয় না মোক ক'ব নাহি অ তথাক মই য'তে হ'লেও পইচা মই দি যাওঁ তোৰ বাপ মাতি নিদিয়ে মই স্কুল গ'লেও দিওঁ আৰু নগ'লেও তহঁতি পইচাটো লৈ পিনে নাযায় স্কুল কথা এটা কৈছোঁ যে কিন্তু মোৰ নাতিকেইটা যে এনেকুৱা হ'ব বুলি মই ভবা নাই ভণ্টি ই বাহিৰত ই ভিতৰত ই ভিতৰত অ বাগান ভিতৰত আৰু তই কি কৰি আছিলি? তোক তো মই ডাইৰেক্ট দেখিছো। ই পাঁচজে নদী বলালে আৰু তই চা কেনত তেনেহ'লে যে চিপ চিপ কৰিলে আৰু কি ক'লে মণ্টুদা? সি এটা ৰুমত হয় নাই? হে কেনেকৈ বদলিছে চাওক। পইচাটো মই এতিয়া দেখিও পোৱা নাই বৰ্তমান এতিয়া এইটো বোৱাৰী আমাৰ বোৱাৰী হৈছে না আপোনালোকে এহেঁতি দুটা গাৰ্জেন হয় দেই। দোকানৰ ভিতৰত কেলে সোমাইছে বোলে? চিপছ ল'বলৈ সোমাইছে। এইটো কিবা ৰুল হয় কওকচোন? দোকানৰ ভিতৰত ওপৰেদি সোমাবলৈ ৰুল হয়? মোক লাজে লাগিছে এইবোৰ কথা নক'ব নহয় ৰুল হয় জানো? তাৰ মাক বাপেকে বুজি নাপাইছে কথাটো। ৰুলটো নহয় দেই ভণ্টি, ৰুল নহয়। মই মাষ্টৰ আহি যায় ঘৰলৈ মোকে পায় মই বিচাৰোঁ যে নহয় বোলে আমকা ঘৰত আছে কি কৰি আছে নাই কাৰোবাৰ মুখত কৈছে যে বোলে সিহঁতে বোলে ধান চান মাৰিছে কিবা এটা কৰি আছে নাই নাই, গৰম বন্ধৰ কথা ইয়াৰ মাৰ লগত ধান লগাইছে হয় নাই কথাটো? এইটো মিছা কথা ক'লে, এইটো মিছা। হ'ব দেই মই বুলটিকে মাতিছোঁ ক'বলৈ গ'লে মই আজি প্ৰথম দেখিছোঁ আপোনাক দেই। মই আপোনালোকে ৰিস্ক লোৱা নাই। ল'ৰাৰ যদি কিবা এটা পুলিচে কৰে নাজানো, কাৰণ কি মই কথা এটা কৈ দিছোঁ, পুলিচে আকৌ কেছ নলয়, সৰু ল'ৰাৰ কেছ নলয়। ৰ'ব শুনি লওক। পইচা রহলো আর নাই রহলো ওটা হবেই করি আমি পইচা খাওয়া পাম একলা পইচা পয়সা দেবে নাই দেবে ওটা হিসাব না ও বহিনে সব ধার ঋণে পয়সা দিলে ওটা হিসাব না নিকল যায় না ইয়াৰ মানুহজনী খুদ দেখিছে মুখ ধোৱা। না জামা দেখলে তো মই মানেই ওটা মানলে দেখলেও না লেখলে ওটা হ্যাঁ লাগে মানতা ও খাগনকে ধরে পালে হ্যাঁ মই দেখিছোঁ নহয়, ইয়াক দেখিছোঁ নহয়, একজন তো নাই মই দেখিছোঁ নহয় ইয়াক। একজন তো নাই খেয়ে না ওটাকে অলপ ছচবি বেলগে লাগলো আর নাই লাগলো দুজন কে হিসাব দেখলে চোৰ মই ইহঁতকে পাইছোঁ ন। আরো একজনকে ধরলে না বসে নাই নাই, বললা না বউ দে মই পয়সাটা দেওয়া করে না কামে কাম করকে অলপ অলপ করকে হলো আমি কই দিলি পয়সা ভরে খলো দোকানে ভরে দেখি না ইতনা মানুষ দিন কানে রাখে আপুনি ৰিক্স নলওঁ বুলি কৈছে ল'ৰাৰ, দুইটা ল'ৰাৰ। শুনি লওক, পুলিচে সৰু ল'ৰা এহেঁতৰ বয়স নাই হোৱা পুলিচ কেছ নলয়, কিন্তু হইয়া পিছত আমাৰ ৰিক্স নাই দেই। আপোনালোকে বেয়া নাপাব এইকেইটা কথা। যি হবি তাত যাব পাৰে, বাকীবিলাকে এতিয়া চবেই যাব। চিলি এটা হ'ব আমি ছিলি আর পটিয়া আর ওই যে একটু ডাঙর দাদা আর ওই পটনটা ডাঙর দাদা দেখলি ওরা বিলাক বললো আমাকে দিদিদা বললো আমি পটিয়া 3 পটে ছিল 3 কলে ঢুকেছিলি পয়সা নাই দিলি 3-4 মান খাইলি আর নিকলে গেল পয়সা নাই লিছি কে কোন পারেছিলি ওইটা বলতো? ই তো বললো কে কোন পারেছিল। এই 3 পটে ছিল আমি ঢুকেছিলি কোন পারেছিলি বলতে? কোন পারেছিলি? চলেছিলি আর এই 3 পটে ছিল তোরা দোকানে ঢুকলি কেলে? ওরা বললো কি আমি দেখি ওরা বললো, ই বললো না ওরা বললো, বল দিত তোর কারণে যে গোটা রাত তই গম পা নাই তোৰ কাৰণে যে চবৰ হাইৰাণ হৈছে। মিঠা বাইদেউ বিচাৰি দিছো পালে ক'ত আজি ৰাতিপুৱা উঠি পৰা সেই মানুহজনী স্কুলত যে স্কুলৰ সেই ইফালে বৰষুণ আছে আচলতে পাৰি মানুহজনী বহি উঠি মাৰি তই জানিছ চুৰ কৰিছ, ইয়াক ফচাই পিনে তই কেলে পলালি? ইয়াক আমি না পড়ে না আমি একে পিছে যাইছিলি ইয়াকতো মই ধৰি পাই গ'লোঁ, দোকানতো মই ধৰি ল'লোঁ, ইয়াকো ধৰি ল'লোঁ বাহিৰত, যেনিবা দোকানৰ বাহিৰত। তই যে পলাই দিলি, তই যদি আছিলি ইয়াৰ লগত লগ দিব লাগে নে? তই দোকানত সোমাবলৈ দৰকাৰ কি আছে কচোন? তহঁতি কালি নহয়, আজিতো 3 দিনেই হ'ল। তহঁতি পৰহিৰ পৰা আমাৰ ঘৰত খাইছিলে, ৰাতিৰ পৰা কৰ যাৰ ঘৰত খালি তাৰে ঘৰত এইটো কৰিলি যে। ভাগ কৰি খা, পূজা ভাগ কৰি খা। এই কেঁচা দাদা দি দে। দিদে আগুন
ফোন কেমন বল দে বাইদেউকে তই ক'ত হৈ থাক কৈ ওলা 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 ক'ত থৈছ আমি আৰু কটিয়া ইটো খোলাই দিছিলে না আমি ইটো ঢুকাই দিলো চেঙা থাক তাৰপিছত কটিয়া এই সিধে বাকিয়া দিছিলে তুই যে হাকা ডাঙৰকে ধৰে লাগিলে তখনকে এই যে আছে ভালকে চাওকচোন পইচা তইচাবিলাকো তেনে থ'ব সিহঁতি তাতো ক'ত থলি তুমি কৈ একো পেকেট দেখা আকৌ আৰু ক'ত বস্তু থওঁ দেখা তই আৰু कहां स्टॉक में कहां रहो ना মই যে ইয়াত কত যুগ পিছত ধৰি দিছো সঁচা কথা কৈছো এটি চুৰ কৰাৰ কাৰণে সেইটো এইটো লুকলুকানি খেলে নহয় য'তে ত'তে গম পাইছো নাই নাই এটি লুকলুকানি খেলে নহয় আমগন এটি লুকলুকানি নেখেলে আজি গম পোৱাই গ'ল ন গম পাইছো এটি বেলেগ লুকলুকানি খেলে গম পাইছো কি লুকলুকানি নাই না কুছ না ওলা যা টিকলুতে লগে বল দিরে আছে এটা মন্দিৰ হয় ন সবে ভয় কৰিব না রে आओ आगू में जाओ गुला हटाई कौन दिखाओ तो गुला হাইটো পেকেট কি পেকেট এইখিনিতে বহি থাকে চবজি ও এহে ঝালমুড়ি চালমুড়ি কিটাও আনিছে মাঝে মাঝে খাই কে এইকেইটা টানিছিলে কি টানিছে কিজানি আগতো খাই নে কেনে ৰখি থাকে তহঁতি এইটো সোমাই গলে অ ইয়াত সোমাই এইখিনিতে ৰখি থাকে আৰু পোৱালি ল'ৰা কি বলবে নে পোৱালি এইফালে কি আছে এইফালে সোমা বলতো বেয়া লাগে না পোৱালি ল'ৰা আমি যেন বসে আছে কেনেকে উঠিছিলি ঐ টুটুমণি চাইড হৈ দিয়া তাক উঠিব দিয়া উঠ উঠ আৰু তই কেনেকে উঠিছিলি উঠি পিনে দেখা সোমাই পিনে ভিতৰত কেনেকে আছিলি তই সোমা মই চাম চবেই চাইছে দেখিছে নাই সব ফাঁক কৰি থৈছে দেখা তই নামিবি নাই এতিয়া তাতে লটকি থাক তই নামিবি নাই তাতে লটকি থাক নামিবি নাই যেতিয়ালৈকে কথা নহয় তই তাতেই থাকিবি তোক ক'বলে ক ডাঙৰে বাপে বলে ডাঙৰ বাপ কোনটো হয় ওই যে এইটো কি 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 শিকালে ক বলছে ওই যে তুই গোবিন্দার বেটা আর পিটকুর বেটাকে বলবি ওরা এখন এখন শিখাইছিল দাদি তোরা ঢুকলি বলবি আৰু আৰু কি বলল আর বললো ডাঙ্গরের নাম নাই লিখে বলবি আৰু বলছে আমি তুই আর কটিয়া ঢুকলি ডাঙ্গর আমাদের ডাঙ্গর বেটারা রাতি নাই করবি বলছে নাম নাই লিখি বলছে তোরা দু লোক ঢুকলি উঠাই তোরা বলবি বলছে দেখ কেনেকে শিকাই লৈ আহিছে শিকিবই মনটো আউলি না ফন্দ বিচাৰ কৰা বন্ধ মনটো চানে কি আমার এরি হইলে দেখ পাই দিব ভাত আমার বেটা কইছে ওখানে নুকাই করে বাত এই জানি যে ওদের রেকর্ড কেতনা বাইরে রোজ দিন বলে থাকি তোরা বুঝা নাই পাই হ্যাঁ ওদের সঙ্গে নাই ঘুরবি বলে তোরা বুঝা हो जाता बेटा काम नहीं होगा क्या টুটুমণি কি হ'ল অকমানো লাজ চাজ লাগিলে নাই কালি খুব কান্দিছিলা যে থানাত নিদিবা থানাত নিদিব বাইদেউ বুলি খুব কান্দিছে हेलो गाइस गुड मॉर्निंग और दुकान का एकदम सारा सामान बिखरा हुआ है क्योंकि 2 दिन से दुकान मैंने खोला भी नहीं है तो सोच रही थी आज दुकान खोल दूँ और इतना पैकेट में फूल करके रखती थी ना देखिए ना एकदम खाली हो गया इधर का साइड इस साइड से मतलब चोर घुसा इस साइड देखिए कुछ भी नहीं है थोड़ा मोड़ा सामान और इधर बोयाम देखिए कितना हम फूल करके रखते थे लेकिन कुछ भी नहीं है इतना खाली हो गया है ना इतना खाली और देखिए चोर इधर से घुसा मतलब थोड़ा सा जगह है हम लोग सोच रहे थे दुकान अच्छे से बनाएंगे कुछ दिन चला लेते हैं ऐसे लेकिन हम लोगों को थोड़ी ना पता था
कि ऐसे होगा। और देखिए मतलब इस साइड का पूरा बोयाम वोयाम खाली, और इस साइड होकर यहाँ पे हमारे लक्ष्मी बेबी हाथ दे दिया। और क्या ही बताए, आगे तरफ से तो आया नहीं, इधर से, इधर का ज़्यादा नहीं, थोड़ा सा ये मैंने मतलब कपड़ा धोने का लाया था। और ये इधर से बोयाम वोयाम कुछ भी नहीं, यहाँ पे भी खाली हो गया है ऐसे ही। मतलब जो जो चीज़ शायद उन लोगों को पसंद आया सब ले गया, इतना खाली हो गया है ना, देखिए। और इस साइड ये इधर से भी शायद चोरी किया है, इसीलिए, शायद नहीं डायरेक्ट चोरी किया है, इसीलिए इतना इतना बड़ा ये कर दिया है, देखिए। तो चलिए कोई बात नहीं, चोरी हो ही है तो उसको हम टेंशन को मतलब थोड़ा सा साइड में रख के अभी फिर से दुकान ओपन करेंगे। जितना सामान है उसी में मतलब उसी से अब फिर से स्टार्ट करेंगे दुकान। तो क्योंकि चोर तो बड़े लोग करता नहीं है, छोटे छोटे बच्चे लोग ही करता है, लेकिन शिक्षा देना चाहिए, ये माँ बाप का ही कसूर है। छोटे बच्चों को मतलब काम पे भेजना नहीं चाहिए। मतलब हमारे यहाँ क्या होता है कि काम पे भी भेज देता है, कोई पानी में ये वो होकर डेथ हो जाता है तो बुरा भी लगता है सुन के। और अभी कुछ दिन पहले भी ऐसे हुआ था कि काम पे बच्चे लोगों को भेज देता है, तो उसी के वजह से मम्मी पापा मतलब काम पे ना भेज के खुद कमा के खिलाना चाहिए। और आज अगर उसका मम्मी पापा कमा के नहीं खिलाता तो ये शायद उन लोगों का इतना बड़ा मजबूरी नहीं होता, मतलब चोरी करने का उपाय तो उसका मम्मी पापा ही दिया है। क्योंकि जितना पैसा सामान लेके गया है उन लोगों का घर पे ही है। सब लोग बोल भी रहे हैं कि उन लोगों का घर में सारा सामान है, लेकिन हम जाते ही नहीं है ना उधर, तो हम और गए भी नहीं है, एक दिन भी तो हम नहीं गए हैं अभी तक उन लोगों के घर पे। सारा कुछ पुलिस पे छोड़ दिए है, बाकी सब अभी देखते हैं। चलिए सो गाइस, इधर से देखिए हमारी दुकान मतलब रास्ते से यहीं पे है दुकान, और मतलब कुछ दिन हुआ था खोला हुआ, ओपन किया हुआ, तो मतलब कस्टमर में काफ़ी सारा गांव का सारा कस्टमर हमारे मतलब जितना लोग हैं यहीं पे आके सामान लेते थे, और उधार भी। तो हम दिखाएंगे, वो दिख रहा है ना थोड़ा सा यहाँ पे जगह, उसमें से ही चोरी करने के लिए घुस गया, इधर आगे साइड से नहीं ना, ऊपर साइड से। तो बहुत दिनों बाद अभी मतलब 2-3-4 दिन बाद आज ओपन करेंगे। तो ये देखिए यहाँ पे थोड़ा सा जगह है, मतलब उधर जैसे आगे तरफ हम लोगों ने उबाल दिया है, इधर भी देंगे, यही सोच के बस हम लोगों ने ऐसे रख दिया। अभी कितना मतलब अभी पैसा वैसा का भी थोड़ा प्रॉब्लम हो जाता है, कभी कभी अपना प्रॉब्लम भी आ जाता है, इसीलिए रुक गए। लेकिन इतना जल्दी ऐसा होगा ये पता नहीं था। और मतलब इतना पुराना इंसान है ना हमारे गाँव पे, कभी कुछ किया ही नहीं है, तो हमें क्या पता था कि नया कोई आएगा गाँव पे और ऐसे हो जाएगा। तो नया लोग हैं वो लोग जो किए हैं, मतलब शायद हमारे मतलब अभी लग रहा है कि वो लोग पुराने जगह पे मतलब जहाँ रहते थे वहाँ पे भी चोरी करके फिर वहाँ से भी भगा दिया होगा, इसलिए वही आदत रह गया और यहाँ पे भी कर रहा है वही। तो चलिए ओपन करते हैं। अभी देखिए इतना खाली हो गया है, इधर बोयाम भी कुछ भी नहीं। इस साइड इतना बोयाम रखते थे, मतलब इतना, जब ओपन किए थे तब तो नहीं, लेकिन बाद में थोड़ा दिन जैसे ही रहता वैसे ही मतलब भर गया था दुकान, हम लोग भर दिए थे। और इस साइड मतलब इतना कुरकुरी, चिप्स, चना, कुबेर, मीठा सुपारी पास बस रह गया है, ये देखिए। तो और क्या था, सेवई और टेंग, मतलब सारा कुछ खत्म हो गया है। और हमारा मतलब पूरा बिखरा पड़ा है, सही में देख सकते हैं पूरा बिखरा पड़ा है दुकान, साफ भी नहीं है, कुछ भी नहीं है, मतलब पूरा झाड़ू भी नहीं लगाया है, क्या बताया, झाड़ू भी नहीं लगाया, जैसे विमल उमल सब कुछ ले गया, और खाने का जो भी था। और यहाँ से तेल भी ले गया है, बाहर से दिखा रहे हैं हम दुकान।